আজি এই নুনমাটি অঞ্চলৰ যেটো মনসিং সিং ইয়াত বাথৌ মন্দিৰত যেটো লোকসভা নিৰ্বাচনৰ যেটো প্ৰচাৰৰ কাৰণে আমি সংযুক্ত বড়ো গণমঞ্চ চমুকৈ ইউবিপিও ইয়াত প্ৰচাৰ কৰিব আহিছিলোঁ যেহেতু আমি এটা সমস্যা জৰ্জৰ জনগোষ্ঠী বড়োসকল আৰু যেহেতু তৃতীয় বড়ো শান্তি চুক্তি হোৱাৰ পিছত বড়োসকল দুখন কাউন্সিল পাবলৈ সক্ষম হলেও বিটিআৰৰ বাহিৰত যেটো বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ আমাক চৰকাৰে গঠন কৰি দিলে আজিলৈকে ইয়াৰ গাঁও চিনাক্তকৰণ সমষ্টি নিৰ্ধাৰণ আৰু ইয়াক নিৰ্বাচনলৈকে অনুষ্ঠিত কৰিব পৰা নাই আৰু ইয়াৰ পুঁজি খুব সীমিত এই সমস্যাসমূহ সমাধান হোৱাৰ স্বাৰ্থত আমি অসম চৰকাৰৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনজাতি পৰিক্ৰমা মন্ত্ৰী মহোদয়ৰ লগত আমি বাৰম্বাৰ আলোচনা কৰাৰ পিছত তেওঁলোকে এই নিৰ্বাচনৰ পিছতেই আমাৰ কাউন্সিলৰ যিবিলাক সমস্যা আছে সমাধান হোৱাৰ স্বাৰ্থত ভূমিৰ যিবিলাক সমস্যা আছে জনজাতিসকলৰ এইসমূহ সমস্যা সমাধান হোৱাৰ স্বাৰ্থত আৰু আৰ্থ সামাজিক লগতে শৈক্ষিক যিবিলাক সমস্যা আছে বড়ো মাধ্যমৰ এইবিলাক সমস্যা সমাধান হোৱাৰ স্বাৰ্থত আমি এইবাৰ মুকুলিকৈ বিজেপি দলক সমৰ্থন দিছোঁ তেওঁলোকে প্ৰস্তুতি দিয়া মতে আৰু আমি আশাবাদী যে এই নিৰ্বাচনৰ পিছতে আমাৰ যিবিলাক সমস্যাসমূহ আছে এটো অতি সোনকালে ইয়াক সমাধান কৰি দিব বুলি আমি আশাবাদী বৰ্তমান সময়ত আমি যেহেতু ভূমিপুত্ৰ বুলি কয় আমাক কিন্তু আমি চাইছোঁ জনজাতি বা বড়োসকল আজি অৰ্ধসংখ্যক ক'ব গ'লে প্ৰায় ৰিজাৰ্ভ অঞ্চলত আছে তেওঁলোকক যেহেতু 2006 চনত যেটো বন অধিকাৰ আইন দিব লাগিছিলে প্ৰায় জিলাত দিয়া হৈছে যদিও কিছুমান জিলাত বহুত দিবলৈ বাকি থাকিল বিশেষকৈ শোণিতপুৰ জিলাত বহুতো জিলাত থাকিল আৰু গুৱাহাটীৰ নিচিনা মেট্ৰ' জেগাত যিবিলাক ৰিজাৰ্ভ এৰিয়াত আছে বড়োসকল পাহাৰৰ ওপৰত আছে তেওঁলোকক আজিলৈকে কোনো ভূমিস্বত্ব অধিকাৰ প্ৰদান কৰা নাই আমি সেইকাৰণে চৰকাৰক এটা আহ্বান জনাইছোঁ তেওঁ বিভিন্ন ৰাজ্যত 2006 চনত যেটো বন অধিকাৰ আইন যেনেকৈ প্ৰয়োগ কৰিলে অসমতো এটো সম্পূৰ্ণভাৱে প্ৰয়োগ কৰি পেলাই জনজাতিসকলৰ যেটো ভূমিস্বত্ব অধিকাৰ প্ৰদান কৰিবৰ কাৰণে এইটো আহ্বান জনাইছোঁ ইয়াৰ বাদে আমাৰ বড়ো মাধ্যমৰ শিক্ষাৰ যথেষ্ট সমস্যা আছে তে চুক্তিৰ আধাৰত 6.3 ক্লজ যেটো আহিছিলে যেটো বিটিআৰৰ যিবিলাক বড়ো স্কুল আছে তাক চৰকাৰে কৰিব লাগিছিলে কিন্তু বিটিআৰৰ বাহিৰৰ যিবিলাক বড়ো মাধ্যমৰ বিদ্যালয় এটো বিশেষ ৰেহাই দিবলৈ চৰকাৰীকৰণ কৰা এটা কথা আছিলে এই চুক্তিটো আজি ৰূপায়ণ হোৱা নাই এই চুক্তিসমূহ খৰতকীয়াকৈ ৰূপায়ণ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ কাৰণ যেহেতু বড়ো মাধ্যমৰ যিবিলাক স্কুল আজি খুব বেয়া অৱস্থাত আছে আৰু কিছু অঞ্চলত এই স্কুলসমূহ প্ৰায় মৰি গৈছে শেষ হৈ গৈছে গতিকে যদি আমাৰ মাতৃভাষাৰ যদি বিদ্যালয়সমূহ জীয়াই নাথাকে তেনেহ'লে আমাৰ যেটো কলা সংস্কৃতি জীয়াই নাথাকিব বুলি আমি ক'ব বিচাৰোঁ আৰু ইয়াৰ লগতে আমাৰ যেটো নতুনকৈ আমি কাউন্সিল পালোঁ সেই কাউন্সিলখন আজিলৈকে কাৰ্যক্ষম নোহোৱাৰ স্বাৰ্থত আমি অৰ্থনৈতিকভাৱে আগবাঢ়িব পৰা নাই কাৰণ কি বুলি ভাবে বিশেষকৈ বিটিআৰ চুক্তি তৃতীয় বড়ো শান্তি চুক্তি যিবিলাক দফা আছে কিছু দফাবিলাক কাৰ্যকৰী হ'লেও ইয়াৰ সীমা সম্প্ৰসাৰণ এটো হোৱা নাই এটো দীঘলীয়া হৈছে আৰু এটো নিষ্পত্তি কৰিব পৰা নাই গহপুৰলৈকে ইয়াৰ সীমা যেটো বৃদ্ধি হোৱাৰ কথা আছিলে সেইটো সম্পূৰ্ণ হোৱা নাই আৰু বিশেষকৈ এই সীমা সম্প্ৰসাৰণ নোহোৱাৰ কাৰণে যে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ দুয়োখন জিলাৰ যিবিলাক বড়ো মানুহ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি আমি ক'ব বিচাৰোঁ কাৰণ উত্তৰাঞ্চলত থকা বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ উত্তৰাঞ্চলত থকা বড়োসকল কিছুমান পঞ্চায়ততো অন্তৰ্ভুক্ত নহয় তেওঁলোকে আৰু বিটিআৰৰ পৰা তেওঁলোকে উন্নয়নৰ কোনো পুঁজি নাপায় বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ পৰা কোনো পুঁজি নাপায় সেইকাৰণে তেওঁলোকে যথেষ্ট অনুন্নত হৈ আছে আৰু গতিকে আমি এটা ডিমাণ্ড কৰিব বিচাৰোঁ এই কিছুমান মেকানিজম তৈয়াৰ কৰি হ'লেও যিখিনি গাঁওসমূহ সোমাই বিটিআৰত সেইখনো সোমাই পেলাই আৰু বাকী যিবিলাক থাকি যায় এই গাঁওসমূহ